নলখিমী সাপ্তাহিক কাকতখনে ইতিমধ্যে 50টাকৈ বৰ্ষ অতিক্ৰম কৰা উপলক্ষে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত যোৱা 24 মাৰ্চ 2024 তাৰিখে সাংবাদিক লেখক সতীৰ্থ সন্মিলন আৰু ছফিকুল লতিফ বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান এটি প্ৰবীণ সাংবাদিক প্ৰদীপ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হৈ যায়। নলখিমী কাকতৰ সম্পাদক দীপেন ডেকাই আধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে প্ৰয়াত স্বত্বাধিকাৰী ছফিকুল লতিফ বৰুৱা সোঁৱৰণী বঁটা বিভিন্ন শিতানত বিশিষ্ট লেখক তথা অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া ডক্টৰ নন্দ সিং বৰকলা, বিশিষ্ট সাংবাদিক তথা এনি লাইফ টুডেৰ মুখ্য সম্পাদক, নলখিমী কাকতৰ সম্পাদক তথা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক দীপেন ডেকা, বিশিষ্ট কবি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰিমজিম বৰা, সাংস্কৃতিক কৰ্মী তথা নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মাধুৰিমা শৰ্মা ভূঞা, খৈৰাবাৰীৰ বিশিষ্ট যুৱ সমাজকৰ্মী পদুম বৰ্মন, প্ৰবীণ সাংবাদিক সমাজকৰ্মী প্ৰদীপ বৰুৱা, বিশ্বনাথ চাৰিআলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী কল্প হাজৰিকা আৰু মৰণোত্তৰভাৱে নলখিমী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত চন্দ্ৰেশ্বৰ দুৱৰাক বঁটা প্ৰদান কৰা হয়। কিন্তু সেইদিনা বিশেষ অসুবিধা হেতু গুৱাহাটীলৈ গৈ বঁটা প্ৰাপক কল্প হাজৰিকাই উপস্থিত হৈ বঁটা গ্ৰহণ কৰিব নোৱাৰাৰ বাবে আজি নলখিমী কাকতৰ বিষয়ববীয়াই কল্প হাজৰিকাৰ বাসগৃহত উক্ত বঁটা প্ৰদান কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। প্ৰকাশন গোষ্ঠীৰ সমূহ মানে আমাৰ সাংবাদিক প্ৰমুখ্য সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এটা অনুষ্ঠান আছিল গুৱাহাটী যোৱা 24 মাৰ্চত হৈছিল সাংবাদিক সতীৰ্থ সন্মিলন আৰু বঁটা প্ৰদান কাৰ্যসূচী। সেই বঁটা প্ৰদান কাৰ্যসূচীত অসমৰ বিভিন্ন ধৰণৰ বৰেণ্য ব্যক্তিসকল 9জন ব্যক্তিক তেওঁলোকে বঁটা প্ৰদান কৰিছিল আৰু সেইদিনা সেই উক্ত শুভ অনুষ্ঠানত মই উপস্থিত হ'ব পৰা নাছিলোঁ বিশেষ চৰকাৰী কামৰ অৰ্থে। আজি তেওঁলোকে সুদূৰ গুৱাহাটীৰ পৰা আহি মোক ইয়াত সন্মান আৰু যি বঁটা প্ৰদান কৰিলে, মোক এই নলখিমী সাপ্তাহিক কাকতৰ গোষ্ঠীৰ তৰফৰ পৰা, তাৰ বাবে মই আমাৰ যিজন সম্পাদক দীপেন ডেকা, মুখ্য সম্পাদক প্ৰদীপ বৰুৱা আৰু অজিত দেৱনাথহঁতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোক যে নিৰ্বাচিত কৰিছে এজন সমাজসেৱক হিচাপে, যি বঁটা প্ৰদান কৰি মোৰ যি তেওঁলোকে গৰিমা বৃদ্ধিকত সহযোগ আগবঢ়াইছে, তেওঁলোকক মই কৃতজ্ঞ। কিন্তু ভৱিষ্যত আশা ৰাখিছোঁ যে এই সাপ্তাহিক কাকতখনৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ, যাতে সাংবাদিক জগতখনত এই কাকতৰ ভূমিকাই এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব, যাতে তেওঁলোকে ইতিবাচক বাতৰি পৰিৱেশন কৰক আৰু সকলো জনগণৰে মন মুগ্ধ কৰিব পৰাকৈ তেওঁলোকে সেই কাকত পৰিৱেশন কৰা এটা মই আশা ৰাখিলোঁ আৰু তেওঁলোকৰ সমগ্ৰ কাকতৰ গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ।